First question. So ইয়াতে simplify কৰি ইয়াৰ ভ্যালুটো উলিয়াব কৈছে যেটো আমি জানো যে as per BODMAS rule division operation to plus কৈ আগতে হয় সেই কাৰণে 369 ভ্যালুটোক আমি 9 এৰে ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে আমি 41 পাম 41 plus 28 plus কৰিলে আমি পাম অপচন ডি 69 নেক্সট কোৱেশ্চন সো ইয়াতে আমি কোৱেশ্চন মাৰ্কৰ ভ্যালুটো উলিয়াব লাগে সাপোজ এই কোৱেশ্চন মাৰ্কৰ ভ্যালুটো x বুলি ধৰি লৈছো তেতিয়া হলে আমি লিখিব পাৰো x percentage of 4500 আৰু ইয়াতে আমি মাইনাস কৰি আমি পাম equal to 2520 এতিয়া x percentage মানে আমি লিখিব পাৰো x divided by 100 of মানে হল পূৰণ into 4500 equal to 2520 এটা 00 cancel গল ইয়াতে এতিয়া আমি এই ভ্যালুটো 45 এৰে ডিভাইড কৰিলে আমি পাম এনসারটো x এর ভ্যালু যেটো আছে এটো পাম অপশন সি 56 পাম নেক্সট কোৱেশ্চন সো ইয়াতে জাস্ট এডিশন কৰি ইয়াৰ ভ্যালুটো উলিয়াব লাগে আমি ইয়াৰে শুদ্ধ আনসারটো পাম অপশন ডি নেক্সট কোৱেশ্চন সো ইয়াতে কোৱেশ্চন মাৰ্কৰ ভ্যালুটো উলিয়াব লাগে আমি ধৰি লব পাৰো যে সেই কোৱেশ্চন মাৰ্কৰ ভ্যালুটো x বুলি ধৰি লব পাৰো এতিয়া আমি লিখিব পাৰো 35% মানে আমি লিখিব পাৰো 35 divided by 100 of মানে হল পূৰণ 150 equal to x হৰণ 0.35 ক আমি লিখিব পাৰো 35 divided by 100 গতিকে এখিনি আমি সিম্পলিফাই কৰিলে আমি x এর ভ্যালু পাম 18.375 কিন্তু এটো অপশন নাই গতিকে ইয়াৰে শুদ্ধ আনসারটো হ'ব অপশন ডি none of this next question so ইয়াতে জাস্ট এই টু ভ্যালু আমি মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে ইয়াৰ ভ্যালুটো উলিয়াব কৈছে ইয়াৰে শুদ্ধ আনসারটো হ'ব অপশন সি next question so ইয়াতে মানক মানে ডিভাইড কৰিলে কিমান পাম হেতু সুধিছে ইয়াক আমি লিখিব পাৰো এনেকে 2.205 divided by 0.3 so ইয়াৰ ভ্যালুটো উলিয়াৰ কাৰণে আমি প্ৰথমতে ইয়াক আমি 1000 এৰে আমি মাল্টিপ্লাই কৰিব পাৰো যেটো ইয়াতে তিনিটা সংখ্যাৰ আগত ডেসিমেল পইণ্ট আছে গতিকে ইয়াতে আমি ওপৰত মাল্টিপ্লাই কৰিলে তলতো আমি মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে এতিয়া আমি ভ্যালুটো পাম 2205 divided by 300 এতিয়া এইখিনি আমি সিম্পলিফাই কৰিলে ইয়াৰ ভ্যালুটো পাম অপশন এ 7.35 next question which of the following is a prime number so ইয়াৰ ভিতৰত prime number হ'ব অপশন ডি 2 হল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা গতিকে prime number কোনবিলাক হয় যিবিলাক সংখ্যা সেই নাম্বাৰটোৰে আৰু 1 এৰে ডিভিজিবল হয় এইবিলাকক prime number বুলি কোৱা হয় next question so ইয়াতে এই ভ্যালুটো উলিয়াব গৈছে মাল্টিপ্লাই কৰি প্লে so 121 দিয়া আছে into 5 to the power 4 দিয়া আছে গতিকে ইয়াক আমি লিখিব পাৰো ইমান into 25 into 25 এনেকে মাল্টিপ্লাই কৰিব পাৰো নাইবা আৰু এটা কৰিব পাৰো যে 121 মানে হল 11 স্কয়াৰ বুলি লিখিব পাৰো into এটো হল 25 হোল স্কয়াৰ গতিকে 11 into 25 হোল স্কয়াৰ ভিতৰখিনি মাল্টিপ্লাই কৰি আকৌ এবাৰ মাল্টিপ্লাই কৰি দিব পাৰো তেনেকে কৰিব পাৰো যেনেকে সুবিধা হয় তেনেকে কৰিলে আমি এনসারটো পাম অপশন বি নেক্সট কোৱেশ্চন সো ইয়াতে আমি এইখিনি প্ৰথম মাল্টিপ্লাই কৰিব লাগিব তাৰ পিছত এইটো মাল্টিপ্লাই কৰি এইটো এডিশন কৰিব লাগিব ইয়াৰ ভ্যালুটো আমি পাম অপশন এ নেক্সট কোৱেশ্চন সো ইয়াতে জাস্ট আমি এডিশন প্ৰথমতে কৰিব লাগিব এডিশন কেটা প্ৰথমতে কৰিব লাগিব তাৰ পিছত মাইনাস এইটো আৰু এইটো আমি এড কৰিব লাগিব তাৰ পিছত এইটো আৰু এইটোৰ পৰা এই দুটা আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে আমি ভ্যালুটো পাম অপশন ডি নেক্সট কোৱেশ্চন the HCF of two numbers is 5 and their LCM is
150. If one of the number is 25, then the other is গতিকে ইয়াত কৈছে কোৱেশ্চনটোত যে দুটা সংখ্যাৰ HCF দিয়া আছে 5 দিয়া আছে আৰু হিহঁতৰ LCM দিয়া আছে 150 দিয়া আছে আৰু এটা নাম্বাৰ দিয়া আছে 25 যেটো আমি জানো যে নাম্বাৰ দুটাৰ HCF আৰু LCM ৰ মাল্টিপ্লিকেশ্যন হিহঁতৰ নাম্বাৰ দুটাৰ মাল্টিপ্লিকেশ্যনৰ সমান গতিকে ফাৰ্স্ট নাম্বাৰ ইনটু সেকেন্ড নাম্বাৰ গতিকে ইয়াতে HCF দিয়া আছে আৰু LCM দিয়া আছে আৰু প্ৰথম নাম্বাৰটো দিয়া আছে গতিকে আমি সেকেন্ড নাম্বাৰটো উলিয়াব লাগে গতিকে ইয়াতে ভ্যালুবিলাক বহাই দিলে আমি ইয়াৰ ভ্যালুটো পাম অপচন A 30 Next question by selling an article for rupees 500 a man lost 25% at what price he must sell in order to gain 20% গতিকে ইয়াতে আমি প্ৰথমতে কি কৰিব লাগিব যেটো কৈছে যে সেলিং প্ৰাইস হৈছে 500 টকা আৰু তাত লস হৈছে ইমানত বেছি প্লাই লস হৈছে 25% লস হৈছে গতিকে আমি ইয়াৰ পৰা কষ্ট প্ৰাইসটো উলিয়াব পাৰো কিমানত বেছি ছিলে এই কষ্ট প্ৰাইসটো আমি উলিয়াব লাগিব প্ৰথমতে কষ্ট প্ৰাইস মানে হ'ব কষ্ট প্ৰাইস ইকুৱেল টু সেলিং প্ৰাইস ইনটু 100 divided by 100 minus loss percentage গতিকে ইয়াতে আমি কষ্ট প্ৰাইস মানে পাম কষ্ট প্ৰাইস ইকুৱেল টু সেলিং প্ৰাইস দিয়া আছে 500 into 100 divided by 100 minus ইয়াতে পার্সেন্টেজ তো দিয়া আছে লস পার্সেন্টেজ 25 or 25 গতিকে এইখিনি আমি সিম্পলিফাই কৰিলে যেটো আমি কষ্ট প্ৰাইস তো পাম এই কষ্ট প্ৰাইস তো আমি বহাব লাগিব নেক্সট কিমানত বেছিলে ইমান পার্সেন্ট পাম তাত বহাব লাগিব মানে সেটা সেলিং প্ৰাইস তো ইয়াতে উলাব লাগিব ইমান পার্সেন্ট গেইন কৰাৰ কাৰণে সেলিং প্ৰাইস তো হ'ব ইকুৱেল টু cost price into 100 plus যেটো গেইন বুলি কৈছে 20 divided by 100 so ইয়াতে cost price তো হ'ব যেটো আমি ক্যালকুলেট কৰিলো ইয়াৰ ওপৰত যেটো আমি ক্যালকুলেট কৰিলো সেই cost price তো ইয়াতে বহাব লাগিব আৰু বাকিখিনি ইয়াতে আমি এটো হ'ব 120 divided by 100 হ'ব আৰু এইখিনি আমি সিম্পলিফাই কৰিলে ইয়াৰ আনসাৰ তো পাম অপচন ডি rupees 800 next question A typewriter was purchased at the cost of rupees 9243.50. The printed price was rupees 9730. What was the rate of discount? So yate cost price to dia ase iman dia ase as it printed price orthat market price to dia ase yate iman dia ase eta amak lage ki discount lage So yate ami rate of discount to uliar karone ami ki koribo lagibo jetu printed price ase printed price minus cost price ami koribo lagibo gote ki honabo 9730 minus 9243.50 divided by printed price 9730 into 100% hobo aru yar pora ami value to pam 5% gote ki are huddo answer to hobo option D 5%. Next question. In how much time will the simple interest on rupees 600 be rupees 300 at 10% per annum? গতিকে আমি উলিয়াব লাগে যে ইয়াত মূলধন দিয়া আছে 600 দিয়া আছে আমি উলিয়াব লাগে কিমান সময়ত সিম্পল ইন্টারেস্ট ইয়াৰ ওপৰত 300 টকা হ'ব at the rate 10% per annum গতিকে আমি জানো যে সিম্পল ইন্টারেস্টৰ ফৰ্মুলাটো আমি জানো SI equal to PRT divided by 100 গতিকে ইয়াত SI দিয়া আছে 300 দিয়া আছে গতিকে ইয়াতে আমি 300 বহাই দিলো equal to P দিয়া আছে মূলধন যেটো আছে P দিয়া আছে প্ৰিন্সিপাল 600 into R দিয়া আছে ইয়াতে 10% দিয়া আছে 10 into T হ'ব যেটো আমি উলিয়াব লাগিব টাইম divided by 100 So এইখিনি আমি সিম্পলিফাই কৰিলে ইয়াৰে আমি আনসাৰ তো পাম অপচন সি 5 years Next question if 4 secretaries can type 6 manuscripts in 12 days and if 2 more secretaries were added
in how many days they will type it. গতিকে 4 জন সেক্ৰেটাৰীয়ে 6টা মেনুস্ক্ৰিপ্ট 12 দিনত কৰিব পাৰে আৰু ইয়াৰ পিছত যদি 2 জন সেক্ৰেটাৰী তাত এড কৰা হয় তেতিয়া হলে তেওঁলোকে কিমান দিনত এই মেনুস্ক্ৰিপ্টখন কমপ্লিট কৰিব এইটো দিছে গতিকে ইয়াতে আমি লিখিব পাৰো যে m যেটো 1 আছে মানে নাম্বাৰ অফ পাৰসন বা নাম্বাৰ অফ সেক্ৰেটাৰী ইয়াত দিয়া আছে 4 দিয়া আছে আৰু d1 দিয়া আছে নাম্বাৰ অফ ডেজ যেটো d1 দিয়া আছে 12 দিয়া আছে আৰু work w1 দিয়া আছে নাম্বাৰ অফ work 6 মেনুস্ক্ৰিপ্ট টাইপ কৰে বুলি কৈছে গতিকে w1 হ'ব 6 হ'ব নেক্সট দিয়া আছে যে m2 যেহেতু দুজন আৰু সেক্ৰেটাৰী এড কৰা বুলি কৈছে গতিকে আগৰ 4 লগত 2 যোগ কৰি টোটাল হ'ব 6 জন হ'ব নেক্সট d2 আমি উলিয়াব লাগে নাম্বাৰ অফ ডেজ আৰু w2 দিয়া আছে ইয়াতে 6 দিয়া আছে যেহেতু একেটা কামে কৰিব 6টা মেনুস্ক্ৰিপ্ট টাইপ কৰিব 6 জন মানুহে লগ লাগি প্লাই এতিয়া আমি d2 উলিয়াব লাগে গতিকে ইয়াতে ফৰ্মুলাটো হ'ব m1 d1 w2 equal to m2 d2 w1 so এইটো ফৰ্মুলাত এই ভ্যালুবিলাক বহাই দিলে আমি আনসাৰটো পাই যাম আৰু আনসাৰটো হ'ব অপচন d8 next question the sum of the present ages of a son and his father is 60 years 6 years ago father's age was 5 times the age of the son after 6 years what will be son's age গতিকে ইয়াতে কৈছে যে পুতেকৰ আৰু বাপেকৰ বয়সৰ বৰ্তমান বয়সৰ যোগফলটো হৈছে 60 বছৰ আৰু 6 বছৰ আগতে বাপেকৰ বয়স আছিল পুতেকৰ বয়সৰ 5 গুণ বুলি কৈছে তেতিয়া হলে 6 বছৰ পাছত পুতেকৰ বয়স কিমান হ'ব হেতু উলিয়াব কৈছে গতিকে আমি ধৰিব পাৰো যেটো ইয়াত কৈছে হিয়তৰ যোগফলটো বয়সৰ যোগফলটো বৰ্তমান বয়সৰ 60 বছৰ বুলি কৈছে আমি ধৰিব পাৰো যে পুতেকৰ বয়স 1 বছৰ গতিকে x বছৰ হলে বাপেকৰ বয়স হ'ব 60 minus x হ'ব এতিয়া আমি ইয়াতে এই কন্ডিশন মতে আমি বহাব পাৰো ইয়াতে যে বাপেকৰ বয়স আছিল ইমান আছিল গতিকে 60 minus x গতিকে -6 হ'ব ইকুৱেল টু 5 গুণ হ'ব বুলি কৈছে 5 ইনটু কাৰ পুতেকৰ বয়সতকৈ গতিকে x minus 6 বছৰ আগত যেটো আছিল পুতেকৰ বয়স x minus 6 গতিকে এইখিনি কইলে আমি ইয়াৰে x ৰ ভ্যালুটো পাম আৰু সেই x ৰ ভ্যালুটোৰ লগত আমি 6 এড কৰিব লাগিব যেটো কৈছে 6 বছৰ পাছত কিমান হ'ব গতিকে 6 বছৰ পাছত এড কৰিলে আমি ভ্যালুটো পাম অপচন ডি 20 years next question the HCF of two numbers is 5 and their LCM is 150 if one of the number is 25 then the other is eto question eto repeat aise এই question to yato aisile ebar gotike same question dubar aise yar answer to hobo option A 30 next question what is the approximate value of 331 of 3/8 so yate option board dia ase iman dia ase so yar bhitor শুদ্ধ answer to hobo option D none of this next question a sum of money at simple interest amounts to rupees 815 in 3 years and to rupees 854 in 4 years the sum is গতে ইয়াত যেটো সাম বা মূলধন বুলি কৈছে সেই মূলধনটো বা প্ৰিন্সিপালটো সিম্পল ইন্টাৰেষ্টত 3 বছৰৰ শেষত 815 টকা হয় বুলি কৈছে আৰু 4 বছৰৰ শেষত এই পইচাটো 854 টকা হয় গতিকে আমি মূলধন যেটো আছে বা সাম যেটো আছে হেতু উলিয়াব লাগিব এতিয়া আমি কি কৰিব পাৰো ইয়াৰ পৰা দিয়াত ইনফৰমেশনৰ পৰা আমি এবছৰৰ সিম্পল ইন্টাৰেষ্ট উলিয়া লব পাৰো যেটো ইয়াত কৈছে যে 4 বছৰ আৰু 3 বছৰ দিয়া আছে amount to গতিকে এইটো amount আৰু যদি এইটো amountৰ পৰা আমি মাইনাস কৰি দিও তেতিয়া হলে আমি simple interest এবছৰ পাই যাম গতিকে simple interest হ'ব যে simple interest for 1 year হ'ব এবছৰ simple interest হ'ব 854 minus 815 এইখিনি কৰিলে আমি পাম 39 পাম গতিকে এইটো হল এবছৰ এতিয়া যেহেতু ইয়াত 3 বছৰ দিয়া আছে গতিকে আমি
3 বছৰ উলিয়াই ল'ব পাৰোঁ গতিকে 3 বছৰৰ যদি আমি উলিয়াই লওঁ তেতিয়াহ'লে 39 * 3 হ'ব ইকুৱেল টু আমি পাম 117 পাম গতিকে 3 বছৰৰ সিম্পল ইন্টাৰেষ্ট হ'ব 117 আৰু 3 বছৰৰ যেটো এমাউন্টটো দিয়া আছে গতিকে আমি ইয়াতে যেটো সাম আছে হেতু আমি উলিয়াই ল'ব পাৰোঁ p ইকুৱেল টু সাম মানে হ'ব p ইকুৱেল টু a মাইনাস সিম্পল ইন্টাৰেষ্ট গতিকে ইয়াত এমাউন্টটো হ'ব যে 3 বছৰৰ শেষৰ যেটো এমাউন্ট আছে হেতু হ'ল 815 আৰু সিম্পল ইন্টাৰেষ্ট আমি পালো 3 বছৰৰ সিম্পল ইন্টাৰেষ্ট পালো যে 117 গতিকে এইখিনি আমি মাইনাস কৰিলে আমি পাম 698 গতিকে এইটোৱে হ'ব আমি উলিয়াব লগা সামটো গতিকে ইয়াৰ অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন ডি रुपीस 698 Next question. The price of 3 tables and 4 chairs is rupees 3300. With the same money, one can buy 2 tables and 10 chairs. If one wants to buy 1 table and 1 chair, how much does he need to pay? গতিকে ইয়াতে দুটা কন্ডিশন দিয়া আছে এই কন্ডিশন মতে কি হ'ব প্রাইস যেটো আছে তিনিখন টেবুল আমি টেবুলৰ আমি টি বুলি ধৰিছো 3t ইকুৱেশ্যন বনাই ল'ব পাৰোঁ আমি ইয়াতে 3t plus 4 চেয়াৰ বুলি কৈছে 4c ইকুৱেল টু रुपीस দিয়া আছে 3300 ঠিক তেনেকৈ নেক্সট কন্ডিশনত কৈছে যে দুখন টেবুল কিনিব পাৰে 2t plus 10c একেটা পইচাৰে অৰ্থাৎ 3300 ৰে গতিকে এইটো হ'ব 3300 আৰু ইয়াৰ পৰা আমি যেতিয়া আমি সাবষ্ট্ৰেক্ট কৰিম তেতিয়া আমি এইটো ইকুৱেশ্যন পাম তাৰ পৰা আমি t ইকুৱেল টু 6c পাম আৰু এই 6c টো যদি আমি ইয়াতে বহাই দিও যিকোনো এটা ইকুৱেশ্যনত তেতিয়া আমি 22c ইকুৱেল টু 3300 পাম আৰু ইয়াৰ পৰা আমি c ভ্যালুটো পাম আৰু c ভ্যালুটো পোৱাৰ পিছত ইয়াতে আমি যদি বহাই দিও যিকোনো এটা ইকুৱেশ্যনত তেতিয়া আমি t ভ্যালুটো পাম আৰু তেতিয়া এই দুটাক আমি এড কৰিলে আমি এখন চেয়াৰ আৰু এখন টেবুলৰ ভ্যালুটো পাম আৰু হেতু হ'ব 1050 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি रुपीस 1050 Next question. Today is Monday. After 61 days, it will be. So ইয়াতে আমি প্ৰথমতে কি কৰিব পাৰো যে নাম্বাৰ অফ odd days ক্যালকুলেট কৰি প্লাই আমি কৰিলে বেছি সহজ হ'ব গতিকে যেটো দিয়া আছে নাম্বাৰ অফ ডেজ দিয়া আছে 61 আফটাৰ 61 কিমান হ'ব বুলি সুধিছে 61 ডিভাইড বাই আমি যদি 7 কৰো তেতিয়াহলে আমি 5 পাম ৰিমাইন্ডাৰ আমি পাম 5 পাম আৰু হেতু হ'ব নাম্বাৰ অফ odd days আৰু সেই নাম্বাৰ অফ odd days টো যদি আমি মানডে লগত এড কৰি দিও মানে মানডে লগত যদি আমি 5 দিন এড কৰি দিও তেতিয়া আমি পাম সেই 5 দিনৰ পিছত যেটো দিন হ'ব হেতু হ'ব Saturday hobo. Your good answer to option D, Saturday. Next question. A grocer buys 160 kg of rice of rupees 27 per kg and mixes it with 240 kg of rice available at rupees 32 per kg. At what rate per kg should he sell the mixture to gain 20% on the whole? Kotike ejon grocer 27 per kg tokar rice kiman purchase kore 160 kg kine aru hekhini 240 kg rice or logot mix kori die aru he 240 kg per kg mulyo hoise 32 rupees aru etia hei gote mixer to kiman tokat bikri korile teor 20% gain hobo gotike hetu uliabo koise yat ami cost price to pau prothom kesor khetrot 27 যেটো বিক্রি কৰে 27 কে প্রতি কেজি গটিকে 160 কেজি মূল্য কিমান হ'ব তেও কস্ট প্রাইস হ'ব প্ৰথমটো কিমান কে কিনিছিলে 160 into 27 যেটো পার কেজি 27 কে গটিকে 160 মূল্য হ'ব 160 into 27 এটো হল প্ৰথম কস্ট প্রাইস আৰু নেক্সট হল যেটো জিমানৰ লগত মিক্স কৰিছিলে হেইটোৰ কিনা দামটো হ'ব কস্ট প্রাইস টু ইকুৱেল টু 240 into 32 গটিকে ইয়াৰ পৰা আমি টোটাল কস্ট প্রাইস তো আমি পাম আমি টোটাল কস্ট প্রাইস তো আমি ক্যালকুলেট কৰিব লাগিব টোটাল কস্ট প্রাইস তো পোৱাৰ পিছত আমি ইয়াতে
এইখিনি ভ্যালু আমি ক্যালকুলেট কৰিব পাৰো যে এতিয়া আমি লাগিব যে সেলিং প্ৰাইস তো উলিয়াব লাগিব সেলিং প্ৰাইস মানে হৈছে কস্ট প্ৰাইস ইনটু 100 প্লাস 20 হ'ব যেটো 20% প্ৰফিট বুলি কৈছে গেইন ইমান লাভ হ'ব লাগিব ডিভাইড বাই 100 হ'ব এতিয়া তাৰ পৰা আমি যেটো কস্ট প্ৰাইস তো পাম সেই কস্ট প্ৰাইস তো ইয়াতে বহাই দিব লাগিব ইনটু 120 ডিভাইড বাই 100 আৰু ইয়াতে আমি সেলিং প্ৰাইস তো পাই যাম এই গোটেই মিক্সাৰটোৰ কাৰণে আমি সেলিং প্ৰাইস তো পাই যাম আৰু সেই সেলিং প্ৰাইস তো পোৱাৰ পিছত আমি তাক আমি ডিভাইড কৰিব লাগিব 160 প্লাস 24 কেজি গতিকে যেটো এই সেলিং প্ৰাইস তো হল গোটেই যিমান কেজি ৰাইস আছিল এই গোটেই মিক্সাৰটোৰ গতিকে আমাক উলিয়াব হৈছে পাৰ কেজি গতিকে পাৰ কেজি আমি উলিয়াবৰ কাৰণে আমি এইটো এড কৰি 160 প্লাস 240 ইমানৰে আমি ডিভাইড কৰিব লাগিব ডিভাইড কৰাৰ পিছত আমি আনসাৰটো পাম অপচন সি 36 নেক্সট কোৱেশ্চন ফাইন্ড দা অড ম্যান আউট গতিকে এইটো সিৰিজ দিয়া আছে ইয়াৰ ভিতৰত অড নাম্বাৰটো হৈছে অপচন ডি 1 কাৰণ ইয়াৰ গোটেইবিলাক নাম্বাৰ হৈছে একোটা প্ৰাইম নাম্বাৰ কিন্তু 1 টো প্ৰাইম নাম্বাৰ নহয় নেক্সট কোৱেশ্চন সো ইয়াতে জাস্ট এইটো মাল্টিপ্লিকেশন কৰি ইয়াৰ ভ্যালুটো উলিয়াব কৈছে সো ইয়াৰ কাৰণে মাল্টিপ্লাই কৰিলে আমি ভ্যালুটো পাম অপচন এ নেক্সট কোৱেশ্চন which of the following number is divisible by 24 গতিকে কোনটো নাম্বাৰ 24 হয় আমি তাৰ কাৰণে কি কৰিব লাগিব আমি 24 আমি লিখিব পাৰো 24 into 8 into 3 গতিকে আমি প্ৰথমতে চাব লাগিব ডিভিজিবিলিটি যেটো ৰুল আছে যে 3 ৰে ডিভাইড কেতিয়া হয় 8 ৰে ডিভাইড কেতিয়া হয় হেতু যদি আমি তেনেকৈ কৰিব যাওঁ তেতিয়া হলে অলপ বেছি ইজি হ'ব গতিকে নাম্বাৰটোক আমি ডিভিজিবিলিটি টেস্ট কৰাৰ কাৰণে 3 ৰে ডিভাইড হয় না নহয় আমি কি কৰিব লাগিব নাম্বাৰবিলাক আমি এড কৰি চাব লাগিব আৰু এড কৰাৰ পিছত যদি 3 ৰে ডিভাইড হয় তেতিয়া হলে নাম্বাৰটো 3 ৰে ডিভিজিবল হ'ব আৰু যদি 8 ৰে ডিভাইড হোৱাৰ কাৰণে আমি কি কৰিব লাগিব লাষ্টৰ 3টা ডিজিট 8 ৰে ডিভাইড হৈছে না নাই আমি হেতু চাব লাগিব আৰু এই দুটা কন্ডিশন যেটো নম্বৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব আৰু সেই নম্বৰতে 24 নম্বৰটোৰে ডিভিজিবল হ'ব গতিকে আমি যদি এইটো নম্বৰ চাওঁ এইটো নম্বৰ কি হ'ব 3 ৰে আৰু 8 ৰে ডিভিজিবল হ'ব অৰ্থাৎ 24 ৰে ডিভিজিবল হ'ব গতিকে ইয়াৰ শুদ্ধ আনসাৰটো অপচন ডি হ'ব সো এইখিনি আসলে আজি ভিডিওটো গুৰুত্বপূৰ্ণ কোৱেশ্চনখিনি যদি ভিডিও ভাল লাগিছে লাইক কৰি দিব লগতে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ বাকি পাৰ্টখিনি ইয়াৰ ভিডিওটো ডেসক্ৰিপচনত দিয়া আছে আৰু ইয়াৰ নেক্সট পাৰ্টটো ৰিজনিং পাৰ্টটো ইয়াৰ নেক্সট ভিডিও আমি আপলোড কৰিম সো আজিলৈকে এইখিনি ধন্যবাদ